নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা আখ্যান লৈ আহিছোঁ মহাভাৰতৰ সময়ত, মহাভাৰত কালৰ। আৰু সেই আখ্যানটোৰ নাম মই ৰাখিছোঁ ভীমৰ দৰ্প চূৰ্ণ, তাৰমানে ভীমৰ অহংকাৰ খৰ্ব। ঠিক আছে। আৰু আখ্যানটো আৰম্ভ কৰাৰ আগতে আখ্যানটো বন্ধুসকল খুব মনোমোহা আখ্যান। ঠিক আছে। এই আখ্যানটো শুনি আপোনালোকে খুব ভাল পাব। আৰু আখ্যানটো মই অলপমান নিজৰ ভাষাত, নিজৰ দৃষ্টিভংগীৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদিও কাহিনী মহাভাৰতৰ, কিন্তু যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হ'ব সেইটো সম্পূৰ্ণৰূপে মোৰ নিজৰ ভাষা। ঠিক আছে। কিন্তু কাহিনীটো হ'ল মহাভাৰত কালৰ কাহিনী। আৰু বন্ধু বান্ধৱীসকল, যিসকল শ্ৰোতা বন্ধু মোৰ এই চেনেললৈ নতুনকৈ আহিছে, আজি মোৰ ভিডিঅ'বিলাক চাই আছে, তেখেতসকলক মই জনাওঁ যে মই এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ কাৰণে কি লৈ আহোঁ। মই এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ কাৰণে লৈ আহোঁ পৌৰাণিক যিবিলাক উপদেশ, ঠিক আছে, পৌৰাণিক কাহিনী তথা পৌৰাণিক মাৰ্গদৰ্শনৰ যিবিলাক ভিডিঅ', এই সকলোবিলাক কথা মই আপোনালোকৰ কাৰণে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি মোৰ চেনেললৈ লৈ আহোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলটো উপভোগ কৰি মোক ইমান মৰম দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। এইদৰে মোক সদায় মৰম দি যাব, মোৰ ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰি যাব। আজিলৈকে আপোনালোকে যেনেকৈ মোক মৰম দি গৈছে, তেনেকুৱা মৰমৰ আশাৰে আজিৰ এই আখ্যানটো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু আপোনালোকে যদি ভাবে যে মোৰ চেনেলত আৰু কিবা ধৰণৰ ভিডিঅ' ঢালিব লাগে বা কিবা ধৰণৰ নতুন কিবা এটা টপিকত মই ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। যদি আপোনালোকৰ কমেণ্ট ছেকশ্যনত বনোৱা টপিকটো মোৰ চেনেলৰ লগত ৰিলেটেড হয়, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ কাৰণে মোৰ চেনেলত এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। এইখিনি মই আপোনালোকক কথা দিলোঁ। এতিয়া আহিছোঁ আজিৰ প্ৰসংগত। আজিৰ প্ৰসংগটো হ'ল বন্ধু বান্ধৱীসকল, মহাভাৰতৰ কালত, ঠিক আছে, মহাভাৰতৰ সময়ত যেতিয়া পাশা খেলত যেতিয়া যুধিষ্ঠিৰ পৰাজয় বৰণ কৰিছিল, যুধিষ্ঠিৰৰ ৰাজ্য সম্পত্তিৰ লগতে পঞ্চপাণ্ডৱৰ একমাত্ৰ পত্নী দ্ৰৌপদীৰ যেতিয়া শালীনতা হানিৰ চেষ্টা কৰা হৈছিল, দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণৰ চেষ্টা কৰা হৈছিল, সেইখিনি সময়ত মহাভাৰতৰ বিভিন্ন ধৰণৰ ৰথী মহাৰথী, দুৰ্যোধনৰ ৰাজসভাত থকা বা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত থকা ৰথী মহাৰথীসকলে মুখ খুলি প্ৰতিবাদ কৰা নাছিল বা প্ৰতিবাদ কৰিব পৰা নাছিল। ঠিক আছে। আনকি তাতে পিতামহ ভীষ্ম, গুৰু দ্ৰোণ, কৃপাচাৰ্য আদিৰ নিচিনা মহান মহান বিজ্ঞ পণ্ডিত, ধনুৰ্ধৰ আৰু আচাৰ্য উপস্থিত থাকিলেও কৌৰৱ পক্ষৰ এই অন্যায়ৰ বিৰুদ্ধে কোনো মাত মাতিবলৈ সাহস কৰা নাছিল। সেইখিনি সময়ত দ্ৰৌপদীৰ লাজৰ বা সন্মানৰ ৰক্ষাৰ্থে আগবাঢ়ি আহিছিল দ্বাৰকাধীশ শ্ৰীকৃষ্ণ, আৰু শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ লাজ আৰু সন্মান ৰক্ষা কৰিছিল কুৰু ৰাজসভাত। ঠিক আছে। যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ কাৰ্যক্ৰম যেতিয়া চলাইছিল দুশাসন আৰু দুৰ্যোধনে মিলি। ঠিক আছে। এতিয়া আজিৰ কাহিনীটো দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ ওপৰত নহয়। আজিৰ কাহিনীটো হ'ল দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পিছত যেতিয়া পাণ্ডৱে সকলো ত্যাগ কৰি, যেতিয়া সকলো জোৱাত হেৰুৱাই, পাশা খেলত হেৰুৱাই যেতিয়া বনবাসী হ'ব লগা হৈছিল, সেই বনত থকা সময়ত আজিৰ এই কাহিনী। যেতিয়া পাণ্ডৱে গৈ বনত উপস্থিত হৈছিল, তেতিয়া কুৰু ৰাজসভাৰ সেই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৃশ্যটোৱে পাণ্ডৱসকলক বাৰুকৈ আমনি কৰিব ধৰিছিল। আৰু সকলো পাণ্ডৱৰ ভিতৰত এই দৃশ্যটোৱে বা এই কাহিনীটোৱে বা এই ঘটনাটোৱে বেছি মৰ্মান্তিকভাৱে আঘাত দিছিল মধ্যম পাণ্ডৱ ভীমক। ঠিক আছে। হাজাৰ হাতীৰ বলৰ গৰাকী হৈও ভীমে সেই সময়ত প্ৰতিবাদ কৰিব পৰা নাছিল এই দুষ্কাৰ্য দুৰ্যোধনহঁতৰ, একমাত্ৰ নিজৰ ভাতৃ যুধিষ্ঠিৰৰ কাৰণে। আৰু সেই যিটো কথা, সেই কথাটো ভীমে বহুত অপমানসূচকভাৱে লৈছিল, আৰু তেখেতৰ মনটোত তিক্ততা আৰু ঘৃণাৰে ভৰি পৰিছিল কুৰু বংশৰ কোঁৱৰসকলৰ প্ৰতি। ঠিক আছে। কিন্তু কোনো প্ৰতিবাদো কৰিব পৰা নাছিল। গতিকে সেই খঙত ভীম কি হ'ল, ভিতৰে ভিতৰে জ্বলি পৰি মৰিবলৈ আৰম্ভ কৰিলে। ভীমৰ এনেকুৱা খং উঠি থাকিবলৈ ধৰিলে সদায় যে ভীমে কি কৰিব কি নকৰিব হ'বলৈ ধৰিলে। তাৰপিছত এদিন কি হ'ল, ভীমে তেওঁৰ নিজৰ খং সম্বৰণৰ কাৰণে এটা আচৰিত উপায় অৱলম্বন কৰিবলৈ ধৰিলে। ঠিক আছে। সেইদিনাখনৰ পৰা ভীমে কি কৰা হ'ল, ৰাতিপুৱা সোনকালে শুই উঠে, ৰাতিপুৱাই কোনো নুঠোতে আগতে ভীম সাৰ পায়। ভীম শুই উঠে আৰু শুই উঠি পেলাই গুচি যায়
অৰণ্যৰ ফালে, জংঘলৰ ফালে, ঠিক আছে। আৰু জংঘলত প্ৰৱেশ কৰিয়ে ভীমে ডাঙৰ ডাঙৰ জংঘলৰ বিৰাট বিৰাট বৃক্ষবিলাক উভালি ইফালে সিফালে পেলাই, উফৰাই পেলাই, ইফালে এডাল বৃক্ষ উঘালি সিফালে দলিয়াই দিয়ে, ইফালে এডাল বৃক্ষ ঘোচা মাৰি বগৰাই দিয়ে, সিফালে এডাল গছ লাট মাৰি ইফালে ছাইড কৰি দিয়ে। তেনেকৈ ভীমে নিজৰ খং সম্বৰণৰ চেষ্টা কৰিব ধৰিলে। আৰু এই ঘটনা সদায় দৈনন্দিনভাৱে চলি যাবলৈ ধৰিলে, ঠিক আছে। আৰু এই ঘটনা কৰোঁতে এই কাৰ্য যেতিয়া কৰিছিল মহাবলী ভীমে, যেতিয়া ইফালৰ পৰা ডাঙৰ ডাঙৰ শিল গছ এইবিলাক উভালি দলিয়াই দিয়ে, তেতিয়া বিভিন্ন ধৰণৰ বনৰ পশু পক্ষীৰো কি হ'ল, বিপদ আহিবলৈ ধৰিলে। সিহঁতে ভীমৰ গছবিলাকৰ কোনোবাটো ভীমৰ গছৰ তলত সোমাই যায়, কোনোবাটো ভীমৰ পাথৰৰ চেপাত পৰি যায়। ঠিক তেনেকৈ পক্ষীকুলৰ ভয়ংকৰ বিপদ নামি আহিল, ঠিক আছে। আৰু ভীম কি হ'ল, লাহে লাহে অহংকাৰী হৈ পৰিল। কাৰণ ভীমে ভাবিছে এইবিলাক গছ চছ মই উঘালি দলিয়াই পেলাওঁ, মই মোৰ নিজৰ পত্নীৰ মান ৰক্ষা কৰিব পৰা নাই, মোৰ নিচিনা বীৰ থাকোঁতে মই পৃথিৱীৰ মহাবীৰ, এনেকুৱা ধৰণৰ ধাৰণা ভীমৰ মগজুত স্থান ল'বলৈ ধৰিলে, ঠিক আছে। আৰু সেই কথাৰ উমান শ্ৰীকৃষ্ণই পালে। আৰু শ্ৰীকৃষ্ণই সেই কথাৰ উমান পাই শ্ৰীকৃষ্ণই মনে মনে ভাবিলে, বৃকোদৰ অৰ্থাৎ ভীমক যদি এই অহংকাৰ খৰ্ব কৰা নাযায়, তেতিয়াহ'লে মহাভাৰতৰ যুদ্ধত ভীমৰ যিখিনি পাৰফৰ্মেঞ্চ বা ভীমৰ যিখিনি পৰাক্ৰম, সেই পৰাক্ৰমখিনি ভীমে সঠিকভাৱে ৰূপান্তৰিত কৰিব নোৱাৰিব, শত্ৰুপক্ষক পৰাজিত কৰিব নোৱাৰিব। আৰু কোনোবা টাইমত শত্ৰুপক্ষৰ আগত নিজৰ অহংকাৰৰ কাৰণেই ধূলিচাই হৈ যাব বা বিপদত পৰিব, ঠিক আছে। এনেকুৱা ধৰণৰ ভাৱ যেতিয়া শ্ৰীকৃষ্ণৰ মনত উদ্ৰেক হ'ল, শ্ৰীকৃষ্ণই কি কৰিলে, মনে মনে শ্ৰী হনুমানক স্মৰণ কৰিলে। হনুমানজীয়ে এটা কথা জানিছিল যে ত্ৰেতা যুগৰ শ্ৰী ৰামচন্দ্ৰই দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণ। যেতিয়া শ্ৰীকৃষ্ণই মনে মনে হনুমানক স্মৰণ কৰিলে, তেতিয়া হনুমানে প্ৰভু শ্ৰীকৃষ্ণক শ্ৰী ৰাম বুলিয়ে সম্বোধন কৰিলে মনে মনে, আৰু ক'লে, হে প্ৰভু ৰাম, মই আপোনাৰ কাৰণে কি কৰিব পাৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই হনুমানক ক'লে যে হে হনুমান, তোমাৰ ভাতৃ অৰ্থাৎ ভীম আপোনালোকৰ পৱন পুত্ৰ আছিল। কুন্তীদেৱে ভীমক প্ৰাপ্ত কৰিছিল পৱনদেৱৰ পৰা। আৰু আমি সকলোৱে জানো যে হনুমানো পৱন পুত্ৰ আছিল। মাতা অঞ্জনীৰ গৰ্ভত যিটো হনুমানৰ বীজ, মহাদেৱৰ যি উৰ্জা, সেই উৰ্জা স্থাপন কৰি দিছিল পৱনদেৱেই। আৰু সেইকাৰণে পৱনদেৱ হ'ল হনুমানৰো পিতা আৰু লগতে ভীমৰো পিতৃ। গতিকে দুয়োজন সেই হিচাপত আপোনাৰ ভাতৃ, ঠিক আছে। সেই সম্পৰ্কত ভাতৃসম সম্পৰ্ক। এতিয়া যেতিয়া কথাটো ভীমৰ কথাটো যেতিয়া হনুমানক ক'লে শ্ৰীকৃষ্ণই, তেতিয়া হনুমানে ক'লে, ঠিক আছে হ'ব, ভীম কোনখন অৰণ্যত গৈ পেলাই এইবিলাক তাণ্ডৱ চলায় বুলি সুধিলে। তেতিয়া ভীমে শ্ৰীকৃষ্ণক অৰণ্যখনৰ সম্পূৰ্ণ ডিটেইলছ দি দিলে। ভীমে শ্ৰীকৃষ্ণক বুলি ক'লোঁ, ভীমে শ্ৰীকৃষ্ণক নহয়, একচুৱেলি শ্ৰীকৃষ্ণই হনুমানক সম্পূৰ্ণ ডিটেইলছ দি দিলে সেই অৰণ্যখনৰ, য'ত যাই পেলাই ভীমে তাণ্ডৱ লীলা আৰম্ভ কৰিছে আজি কিছুদিন ধৰি ভীমৰ ক্ৰোধ সম্বৰণৰ কাৰণে। আৰু পিছদিনাই কি হ'ল, ভীমে পুনৰ ৰাতিপুৱাই উঠি নিজৰ ক্ৰোধ সম্বৰণৰ কাৰণে অৰণ্য বুলি ধাৱমান কৰিলে। আৰু অৰণ্যত সোমাই এইফালে সিফালে ডাল ডোল পেলাই চব মহিমূৰ কৰি দিবলৈ ধৰিলে, ঠিক আছে। তেতিয়া কি হ'ল, হনুমানেও আহি সেইখন অৰণ্যতে আহি শয়নৰত হ'ল, মানে শয্যাগত হ'ল, তাতে শুই পৰিলে, ঠিক আছে। আৰু এনেকৈ শুলে যাতে ভীমে যোনটো ৰাস্তাইদি অৰণ্যৰ ফালে প্ৰৱেশ কৰি গৈ আছিল, সেই ৰাস্তাটোদি মাজতে শুই পৰিল হনুমান, ঠিক আছে। এইদৰে ভীমে আহি 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 যেতিয়া হনুমানৰ কাষ পালে, তেতিয়া হনুমানক দেখা পাই ভীমে ক'লে, হে বৃদ্ধৰাজ, আপুনি এই মাজ ৰাস্তাত কিয় শুই আছে? মই আপোনাক অতিক্ৰম কৰি যাব লাগে, আপুনি ৰাস্তা এৰি দিয়ক, এনেকৈ ক'লে। কিন্তু হনুমানে কোনো উত্তৰ নিদিলে। এইদৰে ভীমে 2-3বাৰ যেতিয়া হনুমানক ক'লে, হনুমানৰ পৰা কোনো সঁহাৰি নাপালে, উত্তৰ নাপালে, তেতিয়া ভীমে এক প্ৰকাৰ চিঞৰিয়ে ক'লে হনুমানৰ সন্মুখত আহি যে হে বানৰৰাজ, হে বৃদ্ধ বানৰ, মই কি কৈ আছোঁ আপুনি শুনা পোৱা নাই নেকি? মই হ'লোঁ মহাবীৰ বৃকোদৰ, মোৰ বাহুত 1000 হাতীৰ জোৰ আছে। ইচ্ছা কৰিলে মই আপোনাক এতিয়াই ইয়াৰ পৰা দলিয়াই সেইফালে ছাইড কৰি দিব পাৰোঁ, কিন্তু মই আপোনাৰ বৃদ্ধাৱস্থাৰ প্ৰতি নজৰ ৰাখি এইখিনি কৰিব বিচৰা নাই। যেতিয়া এই কথা হনুমানক ক'লে, তেতিয়া হনুমানে ক'লে, হে বাহুবলী, তুমি যদি সঁচাকৈ ইমান বলি, তেতিয়াহ'লে তুমি মোৰ নিচিনা বৃদ্ধ বানৰ এটাক কিয় কাবু কৰি থাকিব লগা হৈছে বা খাতিৰ কৰি থাকিবলগীয়া হৈছে? তুমি অনায়াসে মোক পাৰ হৈ গুচি যোৱা, মই য'তে আছোঁ তাতে আছোঁ, তেনেকৈ পৰি থাকি মই বৃদ্ধাৱস্থাৰ কাৰণে লৰচৰ কৰিব নোৱাৰোঁ।
এই হিচাপত যেতিয়া ভীমে কথা ক'লে, তেতিয়া ভীমক যেতিয়া কথাটো ক'লে হনুমানে, তেতিয়া ভীমে ক'লে যে তেতিয়াহ'লে মই আপোনাৰ নেগুৰডাল ছাইড কৰি গুচি যাওঁ, আপোনাৰ নেগুৰডাল অলপমান গুচাই দিয়ক, মই সেইফালেদি ছাইড হৈ গুচি যাম, তেনেকৈ ক'লে হনুমানক। তেতিয়া হনুমানে ক'লে যে হে বাহুবলী, মই মোৰ দেহৰ এটা অংগও লৰচৰ কৰিব নোৱাৰোঁ, তোমাৰ যদি মোৰ নেগুৰডালৰ কাৰণে কিবা অসুবিধা হৈছে, তুমি মোৰ নেগুৰডাল ছাইড কৰি দিয়া নিজৰ হাতেদি, আৰু দি পেলাই তুমি ইয়াৰ পৰা গুচি যোৱা। এই কথা শুনি ভীমে কি কৰিলে, হনুমানৰ নেগুৰডাল ছাইড কৰিবলৈ বুলি প্ৰথম এখন হাতেদি হনুমানৰ নেগুৰডাল দাঙিবলৈ ট্ৰাই কৰিলে। কিন্তু এই কি ইমান জোৰ দিছে এখন হাতেদি ভীমৰ ৰঙা চিঙা পৰি গৈছে ভীম, কিন্তু হনুমানৰ নেগুৰ উঠি নাহিলে। এইবাৰ ভীমে দুইখন হাত লগাই জোৰ দিছে, তথাপি মানে বল প্ৰয়োগ কৰিছে, তথাপি হনুমানৰ নেগুৰ নিহিলে। তেতিয়া ভীমে বহুত সময় যুঁজি সমস্ত শৰীৰৰ বল প্ৰয়োগ কৰি দিছে। ভীমৰ গাত 1000 হাতীৰ বল আছে, ঠিক আছে, সমস্ত শৰীৰৰ জোৰ প্ৰয়োগ কৰি দিছে, তথাপি হনুমানৰ নেগুৰডাল 1 ইঞ্চি ইফাল সিফাল কৰিব ভীম নোৱাৰিলে। তেতিয়া ভীমে যেতিয়া দেখিলে যে মই নোৱাৰিছোঁ, তেতিয়া ভীমে কি হ'ল, ভাবিলে মোৰ নিচিনা বীৰ আৰু মই এই সামান্য নেগুৰডাল লৰাব পৰা নাই এই বানৰ ৰাজৰ, গতিকে এইটো সামান্য বান্দৰ নহয়, এই নিশ্চয় কোনো দেৱতাৰ অৱতাৰ বা কোনো দেৱ অৱতাৰ, আৰু মোৰ কিবা ভুল হৈছে, যাৰ কাৰণে আজি মোৰ আগত আহি এনেদৰে পৰীক্ষা লৈছে। এই বুলি ভাবি ভীমে হনুমানক কৰজোৰে প্ৰণিপাত কৰিলে আৰু ক'লে, হে প্ৰভু, মই আপোনাক চিনিব পৰা নাই, আপুনি কোন, অনুগ্ৰহ কৰি আপোনাৰ পৰিচয় মোৰ আগত দাঙি ধৰক, আৰু মই মোৰ নিজৰ কৃতকাৰ্যৰ কাৰণে আপোনাৰ ওচৰত লজ্জিত হৈছোঁ আৰু ক্ষমা প্ৰাৰ্থী হৈছোঁ আৰু ক্ষমা বিচাৰিছোঁ। এই বুলি ভীমে ক্ষমা বিচৰাত হনুমানে নিজৰ প্ৰকৃত ৰূপত আহিল। বৃদ্ধ বানৰৰ অৱস্থাৰে নিজৰ যি সুস্থ সবল দেহ, হনুমানৰ যি সুস্থ শৰীৰৰ যি ৰূপ, সেই ৰূপ ধাৰণ কৰি নিজৰ প্ৰকৃত পৰিচয় ভীমক দি ক'লে, হে পৱনপুত্ৰ ভীম, মই তোমাৰ ডাঙৰ, অৰ্থাৎ মই তোমাৰ ওপৰৰ ভাই, বা মই তোমাৰ ডাঙৰ ককাই, যাক তুমি পৱনপুত্ৰ হনুমান বুলি জগতে জানে, আৰু তুমিও সেই নামেৰে জানিব পাৰিবা। আৰু তোমাক মই চিনি পাইছোঁ বৃকোদৰ, তুমি হ'লা ভীম, পঞ্চপাণ্ডৱৰ মধ্যম পাণ্ডৱ, যাৰ গাত সহস্ৰ হাতীৰ বল আছে। এই বুলি নিজৰ চিনাকি দিয়াত ভীমে হনুমানৰ প্ৰকৃত পৰিচয় গম পালে, আৰু তাৰপিছত হনুমানক প্ৰণিপাত কৰি ভীমে নিজৰ কুকাৰ্যৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰি পুনৰ য'ত পাণ্ডৱৰ কুটিৰ আছিল বনৰ ভিতৰত সাজি লোৱা অস্থায়ী কুটিৰ, তালৈকে বুলি ঘূৰি আহিছিল। আৰু তাৰপিছতে ভীমৰ সেই ক্ৰোধ সম্পৰণ হৈছিল, আৰু পিছদিনাৰ পৰা ভীমে অৰণ্যত গৈ পেলাই এইবিলাক কাৰ্য কৰা, গছ দলিওৱা, শিল দলিওৱা, তাৰে জীৱ জন্তুসকলক আমনি কৰা, অসুবিধা দিয়া, এই ধৰণৰ কাৰ্য কৰাৰ পৰা বিৰত হৈছিল বা এৰি দিছিল এই ধৰণৰ কাৰ্য কৰাৰ পৰা। ঠিক আছে, তো বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল, কাহিনীটো আপোনালোকৰ ভাল লাগিল। যদি মোৰ ভিডিঅ' আৰু কাহিনীবিলাক আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো অন কৰি ল'বলৈ নাপাহৰিব, আৰু মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব বন্ধুসকল। তো আজিলৈকে ইমানেই, ধন্যবাদ।